Hello students, তো আমাৰ যোনটো বৰ্তমানৰ একাডেমিক সেশন চলি আছে এপ্ৰিল টু মাৰ্চ তো হেতু চেঞ্জ হৈ পেলাই আকৌ আগৰ যোনটো আছিলে আমাৰ জানুৱাৰী টু ডিসেম্বৰ হেতু হ'বলৈ গৈ আছে তো সেই বিষয়ক আজি এটা পেপাৰত ওলাইছে এটা নিউজ ওলাইছে তোমালোকে দেখা পাইছে যে জানুৱাৰীৰ পৰা নতুন শৈক্ষিক বৰ্ষ তো ইয়াতে লিখিছে যে অহা জানুৱাৰীৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষা বৰ্ষ সেই অনুসৰি ডিসেম্বৰত সকলো বিদ্যালয়ৰ বছৰীয়া পৰীক্ষা সমাপ্ত কৰিব লাগিব লগতে ডিসেম্বৰত সম্পূৰ্ণ কৰিব লাগিব বিনামূলীয়া পাঠ্যপুথিৰ যোগান আৰু বিনামূলীয়া ইউনিফৰ্মৰ যোগান পাঠ্যপুথিৰ ছপা কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে অক্টোবৰত পাঠ্যপুথি ছপা আৰু বান্ধা কাম সম্পূৰ্ণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক সমজাই দিব লাগিব অৱশ্যে ইউনিফৰ্মৰ নিম্ন মূল্য নিৰ্ধাৰণৰ বিপৰীতে গুণগত মান উচ্চ কৰিবলৈ দিয়াৰ নিৰ্দেশৰ পিছতে সাধাৰণ যোগানিয়াৰসকলৰ মাজত হাহাকাৰ লাগিছে তো এইখিনি আমাৰ ইমান দৰকাৰ নাই আমাৰ মুঠতে কথাটো সেইটোৱে যে আমাৰ যোনটো বৰ্তমান যদি একাডেমিক সেশন চলি আছে সেইটো আগল চেঞ্জ হ'বলৈ গৈ আছে আৰু যেহেতু আগতে এটা চৰ্চাৰ বিষয় হৈ পৰিছিল মানে এটা চৰ্চা কৰিম বুলি কৈছিল শিক্ষামন্ত্ৰী আৰু লগতে বহু কেইগৰাকীক লৈ পেলাই এটা টিম বনাই তেওঁলোকে চৰ্চা কৰিছে আৰু সেইমতে এইটো ডিচিশ্যন ওলাইছে আৰু সেই খবৰটো আজি পেপাৰত প্ৰকাশ পাইছে তো আজি নহয় সৰি এইটো 24 তাৰিখৰ ৰিপৰ্টটো 24 তাৰিখৰ আছিলে তো ইয়াতে এটা কথা যে এইখিনি যোনখিনি ধৰা যদি নেক্সট ইয়াৰ পৰা হয় জানুৱাৰীৰ পৰা যদি ষ্টাৰ্ট কৰিব লাগে তেতিয়াহ'লে যদি এইবাৰ ডিসেম্বৰত এক্সাম পাতে তেন্তে কিন্তু সিলেবাস কভাৰ কৰোঁ দিগদাৰ হ'ব হয়তো সিলেবাস ৰিডিউচ কৰিবলগীয়া হ'ব তো সেইখিনি পিছত হয়তো নিৰ্দেশনা সেইখিনি ওলাব সেইখিনি আমি পিছত গম পাম কিন্তু যিসকল ছাত্ৰ ছাত্ৰী এবাৰ এইচএছএলচি দিব বা মানে এইচএছ হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকৰ এই একাডেমিক সেশনৰ কোনো প্ৰভাৱ নপৰে কাৰণ জানুৱাৰী টু ডিসেম্বৰ যেতিয়া একাডেমিক সেশন আছিলে তেতিয়াও আমাৰ এক্সামবিলাক ফেব্ৰুৱাৰী মাৰ্চত হৈছিলে এতিয়াও আমাৰ ফেব্ৰুৱাৰী মাৰ্চতে চলি আছে গতিকে ইয়াৰ প্ৰভাৱ এক্সামত নপৰিব মানে তেনেকুৱা এক্সামত নপৰিব জাষ্ট স্কুলীয়া এক্সামবিলাকতে পৰিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজি বেটাৰ শেষ কৰিলোঁ কিপ ৱাচিং